নমস্কাৰ বন্ধুসকল, আজি ইটানগৰত যথেষ্ট ডাঙৰ বৰষুণ। যোৱাকালিৰ পৰা যথেষ্ট ডাঙৰ বৰষুণ। আমাৰ অসমত বতৰবিলাক কেনেকুৱা হৈছে নাজানো আৰু ফোন ফান কৰি সুধিছোঁ, কিছু ঠাইত বৰষুণ অসমতো দিছে। আজি যথেষ্ট বৰষুণ দেখিছেনে? আমাৰ মানে ৰুমৰ ওচৰত মানে এইখিনি অলপ মাটিটো কম পেলোৱা আছিলে, এইটো কেনেকৈ পানী জমা হৈ গৈছে। গতিকে বতৰ একচুৱেলি মাজে মাজে সৰু সুৰা বৰষুণ দি আছিলে, কিন্তু ডাঙৰ বৰষুণ বহুত দিন দিয়া নাই। পানী অলপ দিছে, গছ বনবিলাকে জীপ পাইছে, ভালেই হৈছে। কিন্তু যথেষ্ট ডাঙৰ বৰষুণ বাৰু বাহিৰতো যথেষ্ট কাম আছিলে। সেই হঠাৎ মানে কালিৰ পৰা দবা পিটা বৰষুণ যাক দিয়াৰ কাৰণে কিছুমান কাম মানে আমাৰ স্তব্ধ হৈ পৰিছে। ঠিক আছে, যাই কি নহওক, ইটানগৰ অৰুণাচল প্ৰদেশৰ ইটানগৰ আপোনালোকক আজি বতৰৰ বিষয়ে জনাইছোঁ। আৰু ব'লক আজি এই বতৰত প্ৰকৃতিৰ পৰিৱেশবিলাক কেনেকুৱা হৈছে অলপ আপোনালোকক দেখুৱাওঁ, ব'লকচোন। বৰষুণটো এতিয়া দিয়েই আছে, এতিয়াও এৰি দিয়া নাই, কিন্তু মই বৰষুণত তিতি তিতিয়ে বৰ্তমান ভিডিঅ' বনাই আছোঁ। দেখিছেনে? পানীত দেখুৱাই দিলেহে আপোনালোকক মানে গম পাব। এয়া দেখিছেনে পানীৰ মানে জিলিকনিবিলাক। বৰষুণ দি আছে, এতিয়া বৰ ডাঙৰকৈ বৰষুণ দিয়া নাই, এতিয়া অকণমান চেগাইছে, হ'লেও চিপ চিপকৈ দি আছে বৰষুণ। আৰু সেয়েহে আমাৰ ইণ্ডাষ্ট্ৰিৰ কাষৰে যিখন বাৰী, এই বাৰীখন আপোনালোকক মই আগতে দেখুৱাইছোঁ। মানে এই বৰষুণ মানে খুব কম হোৱাৰ কাৰণে বাৰীখনে বহুত কষ্ট পাই আছিলে, যিহেতু সুন্দৰকৈ তামোল পুলিবিলাক, নাৰিকলৰ পুলিবিলাক ৰুই আছিলে। কাৰণ এই বৰষুণ কালিৰ পৰা যিহেতু ডাঙৰকৈ বৰষুণ যাক দিছে, এতিয়া গছ গছনিবিলাকে খুব সুন্দৰকৈ মানে জীপ পোৱা নিচিনা হৈছে। চাওকচোন, যিসকলে আগত দেখিছে, নেদেখাসকলে চাওক। আজি বৰষুণ দিয়াৰ পাছত বাৰীখন সুন্দৰভাৱে জীপ লৈ আছে। চাওক, মই আপোনালোকক দেখুৱাইছোঁ, এয়া আমাৰ ইণ্ডাষ্ট্ৰীৰ মানে কাষতে দেই এই বাৰীখন। মানে ইটানগৰৰ মানে টাউন চহৰৰ অঞ্চলত থাকিও মানে সুন্দৰকৈ এই মানুহঘৰে ধুনীয়াকৈ মানে বাৰী পাতিছে ইয়াত। কাৰণ টাউন চহৰত থাকিও মানে এনেদৰে সুন্দৰকৈ বাৰী পাতিব পাৰে। যি বাৰী পতাৰ সংস্কৃতিটো সুকীয়া। ঘৰত যিসকলে বাৰী পাতে ন, বাৰী পতাৰ যিটো মানসিকতা, বাৰী পতাৰ যিটো সংস্কৃতি, এইটো মানে এক্সট্ৰা। সেয়া বাৰী সুন্দৰকৈ পাতিছে। এইবিলাক নাৰিকলৰ পুলি দেখিছে, নাৰিকলৰ পুলি লগাই দিছে, এনেকৈ সুন্দৰকৈ আপোনালোকক দেখুৱাই আছোঁ। আৰু নাৰিকলৰ পুলি, তামোলৰ পুলি, কমলাৰ পুলি, মানে বিভিন্ন, মাজে মাজে শিমলু আলু আছে। এইবিলাক এতিয়া সুন্দৰকৈ মানে বৰষুণ যাক পোৱাৰ লগে লগে মানে যে সাজি কাচি অহা নিচিনা, এই দুদিনতে একেবাৰে মানে সাজি কাচি অহা নিচিনাকৈ আহিছে। খুব মানে জীপ পাই গৈছে, আৰাম পাই গৈছে। দেখিছেনে বাৰু? সুন্দৰকৈ মাজত কিছুমান মানে কলগছো আছে। এই কল আছে, বিভিন্ন ধৰণৰ কল মানে মূল্যৱান কল লগাই থৈছে। গতিকে বৰষুণ জাক দি এবললে বেয়া কাম কৰাও নাই, খুব ভাল কামেই কৰিছে। প্ৰকৃতি মানে যেতিয়া বৰষুণৰ পানী মানে গুণবিলাক পায়, প্ৰকৃতিও জীপাল হৈ উঠে। সেয়েহে দেখুৱাইছোঁ আপোনালোকক আজি ইটানগৰ অঞ্চলৰ ক'ত কেনেকৈ বৰষুণ দিছে, বৰষুণ দিয়াৰ ফলত ক'ত কেনেকৈ কি হৈছে। আমাৰ ওচৰত, আমি থকাৰ ওচৰত বিশেষকৈ সকলো মানে আজি বতৰৰ মানে পৰিৱেশবিলাক আপোনালোকক দেখুৱালোঁ। ঠিকে আছে, ধন্যবাদ।